এটা বেয়া খবৰ আছে আপোনালোকক দিবলে এবছৰৰ মূৰত এমাহ একেলগতে ঘৰৰ মানুহবোৰৰ লগত থাকিলো আমাৰ এজনে একদম পুৰা কাম চাম কৰি গা পা ধুই এইমাত্ৰ আহি জিৰণি লওঁ বুলি ভাবিছে আৰু এফালে নাতিনিয়াকে আহি আমনি কৰি আছে হয় না দেহা একো নকৰিবা সেইদিনা যে কি কৰিলে গুগল পেটো মানে এওঁ ভাগৰ যে গুগল পে এপটোত সোমাই পিনে কি টিপিলে নহয় গোটেই পাছৱৰ্ডটো কিবা হৈ থাকিলে নহয় তাৰপিছতে খোল নেখায় আকৌ শুনটোৱে যেনিবা পিনটো বেলেগ কৰি পেলাই যেনে তেনে ঠিক ঠাক কৰি দিলে আইতা উলিয়াই দিলে চাওঁ কোনজনী চাওঁ আকৌ দেখুৱাই দেচোন আইতা কোনজনী এই তুমি গান লগাই আছা আকৌ মোৰ আকৌ সেই কপিৰাইট লাগিব চাবা দেই এনেই চেনেলৰ যি গতি হৈছে গুড মৰ্ণিং কৈ দিয়া সকলোকে গুড মৰ্ণিং নহয় চাওকচোন বাৰু 1:30 বজালৈকে মই আজি ভিডিঅ'টো আৰম্ভ কৰা নাই সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভালে কুশলে থাকক আৰু এটা বেয়া খবৰ আছে আপোনালোকক দিবলে বেয়া খবৰটো মানে কি হ'ল যেতিয়া বহুত বেছি ভাল কাম কৰা হয় সেই ভাল কামবিলাক বহুতৰে সহ্য নহয় আৰু কেতিয়াবা কাম আমি যদি ঘৰুৱা ব্লগবিলাক দি থাকোঁ তেতিয়া আকৌ বহুতে কয় যে আপোনালোকে ভাল ভিডিঅ' কিছুমান বনাব মানুহক সহায় কৰিব এনেকুৱা তেনেকুৱা আচলতে মানুহক দেখুৱাবৰ কাৰণে সহায় কৰিব নালাগে মানুহৰ অন্তৰেৰে যেতিয়া নিজে বিচাৰে যে এইটো কাম কৰিলে মোৰ ভাল লাগিব মই মনৰ সন্তুষ্টি পাইছোঁ তেনেকৈ কৰিব লাগে তেনেকৈ দুই এটা কাম কৰি আছোঁ আমাৰ নিজৰ একদম ঘৰুৱা ভিডিঅ'ৰ উপৰিও আপোনালোকক তেনেকুৱা দুই এটা খুব ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ দীপক দিহিঙীয়াৰ যিটো ভিডিঅ' দিছিলে বহুতে বহুত বেছি মৰম দিলে যাৰ কাৰণে কিছুমান ডাঙৰ ডাঙৰ ইউটিউবাৰো আহিলে ইয়ালৈ যেনেকৈ সময় গগৈ আহিলে সেইদিনাখন মিষ্টাৰ বিটুৱেও দীপকৰ দেউতাকক লগ পাই বহুখিনি আশ্বাস দিছে যে দীপকৰ ঘৰলৈ তেওঁ খুব সোনকালে আহিব খুব ব্যস্ত আছে বিটুৰ ভিডিঅ'খিনি আপোনালোকে চাই পেলাই গম পাইছে মাজতে কৈ দিছোঁ বিটুৱে অন্ধ আশ্ৰম এখন খুলিবৰ কাৰণে বহুত বেছি কষ্ট কৰি আছে আৰু তাৰ মাজতে তেওঁ ইয়ালৈ অহাৰ কথাটো আশ্বাস দি গৈছে নিশ্চয়কৈ আহিব কৃষ্ণা গগৈ আহিছিল তেনেকৈ বহুত ধৰণৰ বেলেগ ধৰণৰ বহুত NGO আহিছে প্ৰতীক্ষিত বুলি এটা NGO এতিয়া দীপকৰ চিকিৎসা কৰি আছে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকক শ্বেয়াৰ কৰিবলৈ পালে খুব বেছি ভাল পাওঁ এতিয়া কথা হ'ল কি যদি আপোনালোকে উভতি গৈ চাই মোৰ সেই ভিডিঅ'কেইটা আপোনালোকে নাপাব এটা এমাহমানৰ আগত ডিলিট কৰিছে আৰু এটা আজি ডিলিট কৰিছে খুব বেছি বেয়া লাগিছে এইকাৰণে বেয়া লাগিছে যিহেতু সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত মোৰ বহুখিনি চা চিনাকি হৈছিলে আৰু নিজৰ যিখিনি আমাৰ দেখি আছে সেইখিনিৰ পৰাতো আপোনালোকে মৰম দিছে কাৰণ শাহু বোৱাৰীৰ সম্পৰ্কটো এনেকুৱা এটা সম্পৰ্ক যিটো নেকি বহুতৰ ক্ষেত্ৰত বহুত বেয়া কিন্তু বহুতৰ ক্ষেত্ৰত বহুত ভাল শাহু বুলি কিনো থাকে ন চব মাকে মই মোৰ ল'ৰাটো যেনেকৈ ডাঙৰ কৰিছোঁ মুনুৰ মাকেও তেনেকৈ ডাঙৰ কৰিছে প্ৰতিজনী ছোৱালীকো মাকে তেনেকৈ ডাঙৰ কৰিছে গতিকে এখন ঘৰলৈ মাত্ৰ বিবাহৰ সূত্ৰে এটা সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে যায় আৰু প্ৰাকৃতিবিলাক সামাজিকভাৱে আমাৰ যিবিলাক নীতি নিয়ম সেইখিনিতো নকৰিলে মানে নহ'বই গতিকে বিয়াৰ যোগেদি সেয়া সম্ভৱ হয় তেনেকুৱা সেইখিনি আপোনালোকে আদৰি লৈছে সেইখিনিও বহুত বেছি ভাল লাগে বাৰু কিন্তু তাৰ মাজতে এনেকুৱা কামবিলাক যেতিয়া কৰোঁ সেইবিলাক যেতিয়া ভিডিঅ'বোৰ ডিলিট হৈ যায় খুব বেছি দুখ লাগে যে কি নহওক কৰি যাম দিয়ক কি কাৰণে ডিলিট কৰিছে কি হৈছে বা কোনোবাই ৰিপৰ্ট মাৰিছে সেইবিলাক মই নাজানো তথাপিও কিছুমানে কৈছে যে কিছুমানে ৰিপৰ্টে মাৰিছে নেকি বুলি হ'লেও কয় নহয় ভেকুলীৰ ভয়ত কিবা পুখুৰী নেখান্দিম নেকি ন কামটো কৰিমেই আৰু কাম যেতিয়া কৰিম তেতিয়াহ'লে ভিডিঅ'খিনি দি যামেই এনেকৈ ঘৰুৱা চেৰেলেকটো কেনেকৈ বনাই আপোনালোকে সুধি আছিলে চাউল আপোনালোকে যদি 2 কাপ লয় তেতিয়াহ'লে দাইল আপোনালোকে 1 কাপ ল'ব আৰু যদি দাইল মানে ধৰক ধোৱা মগু দিয়ে বা মচুৰ দিয়ে তেতিয়াহ'লে দুইটাৰ আধা কাপ ল'ব তাৰ পাছতে তাতে আপোনালোকে আৰু আন্দাজমতে পাবই নহয় কেইটামান কাজু দিব কেইটামান আলমণ্ড দিব আৰু তেনেকুৱা ধৰণে কিবা কিবি মিক্স কৰিব পাৰিব আখৰোট দিব পাৰিব একেলগতে আৰু লগতে আপোনালোকে যদি ভাবে ওটছ অকণমানো দিওঁ তেনেকৈও দিব পাৰিব মুঠতে চাউলখিনি মাত্ৰ ধুই ল'ব বাকীখিনিতো এনেই চফাই থাকে সেইখিনি ধোৱাই কথাই নাথাকে বাৰু চাউলখিনি খালি ধুই পেলাই একদম পুৰা কাৰা ৰ'দত শুকুৱাব আজি যিটো ৰ'দ দিছে ঠিক তেনেকুৱা ৰ'দত শুকুৱাই একেলগতে গোটেইখিনি দি আপোনালোকে মিললৈ পঠিয়াই দিব এই মিল পিঠা খুন্দা সান্দহ খুন্দা এইবিলাক মিল থাকে যে তাতে দি আপোনালোকে ধুনীয়াকৈ থৈ দিব টেমাত ভৰাই তাৰপিছতে অকণ অকণ লুঠুৰি বনাই খুৱাই থাকিব আৰু চাব নিজৰ সন্তানবোৰ কেনেকুৱা হেল্থি হ'ব একদম সিহঁতৰ মানে ব্ৰেইন ডেভেলপৰ পৰা সিহঁতৰ স্বাস্থ্যৰ পৰা সকলোখিনিয়ে ভাল হৈ যাব যিসকলে নতুনকৈ আমাৰ চেনেললৈ আহিছে সেইসকলে প্লিজ আকৌ যদি ভিডিঅ'খিনি চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বহিবা দেই আমাৰ ভাল ছোৱালী নহয় ইয়াতে নমো কৰি লৈছোঁ আগে নমো কৰি লোৱা তোমাক চবেই ভাল বুলি কয় আকৌ নমবা কৃষ্ণ ভাল কৃষ্ণ বাবু যিখিনি খাওঁ সেইখিনিয়ে যেন মোৰ
শক্তি স্বাস্থ্য মগজু সকলোবোৰ ভাল কৰিব কৃষ্ণ প্ৰভু এনেকৈ ক'ব লাগে ন এতিয়া ভাল আকৌ নমু নমু কৰি খাইছে কলিজাটোৱে মায়ে আকৌ কাম এইবোৰ কৰিবলৈ সময় নাই পোৱা নহয় ৰুমটো ঠিক কৰিব লাগে তুমি আমনি কৰি থাকিলে নোৱাৰিব নহয় ভাল ছোৱালী কালি চেংনানে ফুৰিবলৈ গৈ অকণমান দুখ পালে মনটোতে মোৰ তাকে বেয়া লাগি আছে হাত কঠল দেখুৱাই দিয়াচোন হাতটো দেখুৱাই দিয়া হাত কঠল দেখুৱাই দিয়া ইয়াত দেখুৱাই দিয়া দেখুৱাই দিয়া ভিডিঅ'টো দেখুৱাই দিয়া ইয়াত হাঁহ হ'ল দেই এই টুকুৰা অকণমান হাঁহ হৈ গ'ল আৰু হ'লেও এতিয়া ভাল পাইছে বাৰু দেই প্ৰতি ঘৰ মাইকী মানুহৰ কামৰ কেতিয়াও অন্ত নাথাকে ধোৱা খোৱা লোৱা এইবিলাকেই আৰু চেংনাঙৰ অকণমান শুব হ'ল আবেলি প্ৰায় 2:30 এনেকুৱাতে অকণমান সময় শুৱে তাৰপাছত একদম শুব যে শুব সেইখিনি কিন্তু একদম দেৰিলৈকে শুৱে দেই এবাৰেই শুৱে খালি এটাই কথা মুঠতে মাক শুই থাকিব লাগিব মুনুৱে আকৌ কাপোৰখিনি ভৰাবলৈ আহিছিলে মই বোলো নালাগে দিয়া এইখিনি ধুলে মেলিলে তাই চব শুকালে নহয় সোমোৱাই থৈ আহোঁগৈ মই বোলো নালাগে দেৰিকৈ সোমামচোন এতিয়া মই সেই উপায় নাই গৰমতে সোমাব লগা হৈছে ককৰীয়া হৈ থাকিব বোলে আৰু ৰ'দত কাপোৰবোৰ শুকালে খুব বেছি ভাল লাগে যদি আকৌ সেমেকি যায় নহয় সেমেকা কাপোৰবোৰ ভাল নালাগে আৰু ডাৱৰীয়া যে কাপোৰ শুকালে ইমান বেয়া বেয়া কিবা গোন্ধ এটা ওলায় ন একদম ভাল নালাগে সেইকাৰণে ৰ'দ দিলে এফালৰ পৰা মানে এইটো কাৰণে ভাল আৰু কাপোৰবোৰ একদম কৰ্কৰীয়াকৈ শুকাব পাৰি শুকাই গ'ল পাই চব শুকালে আজি জুলাই মাহৰ 31 তাৰিখ একদম গৰম বন্ধৰ একেবাৰে শেষৰটো দিন কাইলৈৰ পৰা আকৌ ডিউটি যাব লাগিব ভিডিঅ'বোৰ আপোনালোকে মিলাই মেলি ল'ব কি হয় মানে জানে না আমাৰ এইটো লাইভ নহয় যে ভিডিঅ'হে বনাওঁ গতিকে কেতিয়াবা মানে ভিডিঅ'খিনি এডিটিং কৰোঁতে অকণমান দেৰি হৈ যায় 2-3 দিনৰ পিছত পায় তেতিয়া মানে আপোনালোকে মিলাবলৈকে অসুবিধা হৈ যাব অন্য একো নাই মানে পাজল লাগি যাব আজিতো জুলাই 31 তাৰিখ বুলি কৈছিলে আজি আকৌ কেনেকৈ 31 তাৰিখ এনেকুৱা নিচিনা লাগিব সিমানেই ৰ'দ কামবিলাক কৰি থাকোঁতে ভাগৰ লাগি গ'ল আমাৰ বাবলুৱে আনিছিলে আজি সকলোৰে কাৰণে আইচক্ৰীম মই খোৱা নাছিলোঁ মোৰ আইচক্ৰীমটো ইয়াতে সোমোৱাই ৰাখিছিলে এতিয়া মই এইটো খাই অকণমান ময়ো জিৰণি লওঁ আৰু বাকী সকলো ৰুমে ৰুমে গৈছে সোমাইছেগৈ আৰু এইফালে আপুনি দেখিছে সময়টো উল্টাকৈ দেখুৱাইছোঁ ধৰিব পাৰিছেনে প্ৰায় 2:15-20 হ'ল এতিয়া মানুহবোৰ চবেই জিৰণি লৈছে গতিকে মই অকলে খুটুং খাটাং কৰি কাম কৰি নাথাকোঁ আৰু অলপ কাপোৰ ইস্ত্ৰি কৰিবলৈ আছে ৰাম গোটেই মাহটো পাৰ হ'লেও ইটোহে ঠিক কৰিম সিটোহে ঠিক কৰিম বুলি ভাবোঁতে একদম মাহৰ শেষৰটো দিন পালেহি বহীকেইখনমান চাবলৈ থাকি গৈছিলে বহীকেইখন চাই শেষ কৰিলোঁ দেই আজি শেষৰ দিনটোত তাৰপিছতে বিচনাখনতে অলপ সময় পৰি দিছিলে টোপনি ধৰিলে নহয় এতিয়া অলপতে সাৰ পাইছোঁ বাবলুৱে আহিলে কণমানিজনী আহিলে এইবিলাক আৰু দেখিছে নহয় কি অৱস্থা কৰিলে বিচনাৰ এতিয়া বিচনা ঠিক কৰোঁ তাৰপিছতে আকৌ বাবলু বোলে হেৰি নহয় মা আজি শুকানকৈ মাংস অকণমান খাবলৈ মন গৈছে পইচা দি পঠিয়ালোঁ এতিয়া আনিলেগৈ সি এতিয়া যাওঁ পাকঘৰলৈ মুনু সোমালেগৈ পাকঘৰত মই এতিয়া মাংসকণ ৰান্ধোগৈ তাৰপাছতে আমাৰ কামিলা মানুহ আহিলে মানে এনেকুৱাই হয় এইফালে বিস্কুটৰ টেমা পেলাই থৈ গ'ল এইফালে এইখন কিবা কৰি থৈ গ'ল আমাৰ কামিলা মানুহে আৰু ৰুমত কাম বঢ়াই থাকে এইফালে এইবোৰ পেলাই থৈ গ'ল আন্ধাৰ হৈ আছে ন এই ভৰিটো এনেকুৱা কৰি আছে যে চুচু নকৰিবা আকৌ দেই তুমি আজিকালি চুচু কৰোঁ বুলি কোৱা নহয় এইফালে এইবোৰ কৰি থৈছা তাৰপিছতে এইবোৰ ক'ব মানুহে ইমান লেতেৰাকৈ থয় বুলি দুষ্ট হাই নেযাবা 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 নাই তুমি এইবোৰ লেতেৰা কৰিয়ে থৈছা নেযাবাচোন আকৌ লুকালে চাব দেই যদি নহয় চাব কেনি গ'লনো কোনফালে গ'লনো দেখিছেনে এই কেনি গ'ল এইফালেও নাই দেখোন দেখিলোঁ ক'ত লুকাই আছিলা চুই থওঁ সেইটো আজি আমাৰ এখেতে গজালি মেলি ধুনীয়াকৈ থ'লে দেই ভাল লাগিছে ন কিবা কিবি আৰু এইবিলাকৰ নাম চামবিলাকে নাজানো কোনো এইটো নাম কি বুলি কয় কি জানা তুমি বইল ডিম মাংস মই ৰান্ধো তুমি ধৰা নাই আমি যে সোনকালে ভাত খাওঁ মই সেইকাৰণে তাৰমানে কণী বইল কৰিলেই আৰু দাইল আছিলে মাছো অলপ ফ্ৰাই কৰি থোৱা আছিলে বাবলুক মই কৈ পঠালোঁ বোলো যোৱাচোন বৌক কোৱাগৈ যে মই মাংস আনি পেলাই এনেকৈ বনোৱাৰ পাছতহে ভাত খাম মুনু এতিয়া কৈছে বাবলুৰ কথা বিশ্বাস কৰিব পাৰি নিবা আপুনি কওকচোন বাৰু বোলে ময়ো চিঞৰিলোঁ তাই নুশুনিলে আকৌ এতিয়া বনাম বাৰু কৈছে হ'বই আৰু ৰান্ধিলেনো কিমানকণ সময় লাগে ন মিছামিছি কথা কৈ থাকিলে যে মানুহে বিশ্বাস নকৰে যে আমাৰ বাবলুক সেইটো গতিয়ে হয় আমাৰ বাবলুক মানে আমাৰ ঘৰত প্ৰায় বিশ্বাস নকৰা নিচিনা হয় সঁচা কথা এটা কোনোবাই যদি কৈ যায় নহয় ঐ যোৱাচোন আপোনালোকক এনেকৈ কোৱাগৈ মই ইয়াতে কামটো কৰি আছোঁ সি যদি কয় নহয় বিশ্বাস নকৰে মানুহে এনেকুৱা কথাবোৰ মানে মানুহে মিছা কথাবোৰ কৈ থাকে নহয় ঘৰত মই কৈছোঁ ন আপোনালোকক কেনেকুৱা জমাই থাকে আৰু সি মানে নাথাকিলেও ভাল নালাগে থাকিলেও সেই অকতি এনেকুৱাই কৰি থাকে
মাংস ৰন্ধা ৰেচিপি যদি দিয়া হয় বা মাংস খোৱা যদি ধৰক আমি ৰান্ধিছোঁ মেলিছোঁ এনেকৈ যদি দিয়া হয় আৰু বহুতে মানে কমেণ্ট কৰে দেই আপোনালোকক এদিন যে এনেকুৱাকৈ কমেণ্ট দিছে ইমান হাঁহি দিছে আপোনালোকক বোলে কাটি বাচি খালে কেনেকুৱা লাগিব বোলে আপোনালোকে যে এইবোৰ বস্তু এনেকৈ কৈ খাইছে যে জীৱ হত্যা মহাপাপ জানে নে নাজানে সেইসকলক এটাই কথাই কওঁ আমি যে সৰুৰে পৰাই খাওঁ হয় জীৱ হত্যা মহাপাপ ভাগৱততো কৈছে আৰু আধ্যাত্মিকতাত চাবলৈ গ'লেতো মাছ মাংস খাবই নালাগে কিন্তু সৰুৰ পৰা খালোঁ যে কি ক'ব আৰু এই অভ্যাস নিচিনা হৈ গ'ল কিন্তু এনেকুৱা নহয় যে আমি জীৱ হত্যা আমাৰ কিবা কাজ সকামত আমি দিওঁ আমি কাজ সকামত আমি নিদিওঁ আমাৰ কাৰণে কোনোবা এটা জীৱক হত্যা কৰি পেলাই আমি পূজা পাতল নকৰোঁ আৰু তেনেকৈও যদি কোনোবাই কৰিছে তাতো মোৰ ক'ব লগা নাই কাৰণ জীৱনটো সকলোৰে নিজৰ জীৱনটো সকলোৱে যেনেকৈ ভাবিছে প্ৰত্যেকে নিজে ভবাটোৱেতো শুদ্ধ হয় ন কিন্তু পৰাপক্ষত এৰিব পাৰিলে ভাল সেইটো কিন্তু কৈছোঁ মই সেইটো হয় বহুত বেমাৰ আজাৰৰ পৰাও ৰক্ষা পাব পাৰি আৰু মাছ মাংস নোখোৱাকৈ নিৰামিষভোজী হ'লে মানে ভাল আৰু তাৰমানে কিন্তু উপায় নাই খাই আছোঁ যে সৰুৰে পৰাই আমাৰ কলিজাটোৱে মামাম খালে ন আমাৰ কলিজাটোৱে ধুনীয়াকৈ মামাম খালে এতিয়া আমি খাম আৰু ভাততে মুনুৱে আলু দিছিলে মাংস কথাটো গম পোৱা নাছিলে এতিয়া সুধিছোঁ আলু খাবানে মুনুৱে আলু নাখাওঁ বুলি কেতিয়াও নকয় আলু বহুত বেছি ভাল পায় আৰু এইফালে মাংস হৈ গ'ল আৰু দেই একদম শুকানকৈ বনাইছোঁ তেতিয়াহ'লে ভাতটো বাঢ়ি আমি দুজনীয়ে খাই লওঁ থাকোঁতে প্ৰায় মাছ অকণমানো আছিলে সৰু সৰু মাছ কিন্তু মুনুক বোলে মাছ নালাগে ভাতকেইটা অকণমান সৰহকৈ দিছোঁ খাই নে নাখায় জানো এজনী খোলা অঁ খুলিছোঁ মই ঠেলিছোঁ দেই লৈ যাওঁ আমি কোনো মানুহ নাথাকিলে চেংনাঙক লৈ লৈ এনেকৈ ৰুমতে ভাত খাওঁ মোৰখিনি আনোগৈ দেই কণী বইল কৰিছিলে দুটা এটা চেংনাঙে খালে আৰু এটা আছে বোলে এইটোও তাই খায় দি দিওঁ আৰু কোনেনো খাব মাংস থাকিলে আমাৰ ইহঁতিকেইটা নাখায় দেখা মানুহ একো মানুহ খাইছে আলু খাইছে নেকি ঔটেঙা দাইল যে ইমানেই ভাল পাওঁ ঔটেঙা দাইল আনিছোঁ কিন্তু পাত্ৰটো ডাঙৰ হ'ল গ'লে মানে মুনুলে মোলে একেলগতে আনিম বুলি ভাবিছিলোঁ কিন্তু তাই বোলে নেখায় দাইল দাইল নালাগে অকণমান নালাগে মানে তাই নাখায় কিন্তু তাই সেই চেংনাঙক খুৱাই আছে যে জলকীয়ানো কি আৰু আঙুলিটো এনেকৈ অকণমান জিভাত লগাই দিলে হ'ব অঁ বিয়া খোৱা খাইছা মা নিচিনা আলু খাই ভাল পোৱা নে ভাল পোৱা গিলাচকেইটা আনিলোঁ পানী খাবলৈ তুমি আৰু দুইটাতে খেলিবলৈ লাগি গ'লা এটা দিয়া আকৌ মোক শুন এটা দিয়া এটা দিয়া থেংক ইউ ভাল ছোৱালী দেই এইটো মান দিয়া সেইটো মান দিয়া আলু কমাই লৈছোঁ দেখা মানুহ খাইছা মামাম খোৱা মামাম খাইছা সেইফালে মুনুৱে জীয়েকক খুৱাই আছে আৰু মই এইফালে জীয়েকক খুৱাই আছোঁ চাব দেই জলকীয়া মানে মই খুৱাই দিছোঁ যে চাইছে চোৱা অঁ জ্বলা খাইছে অঁ কেনেকৈ তোমাক মাইনুৱে কিমান মৰম কৰে কোৱাচোন সেইদিনা ৰখীয়া হৈ আছে মাহঁত চিনেমা চাবলৈ যোৱাৰ দিনা এতিয়া গ'ল বেলেগ কৰি দেখাবলৈ শিকিছে অ মাইনুহঁত আহিলে জানক গুৰুত্ব দিছে মাইনুক গুৰুত্বই দিয়া নাই নাচি দেখুৱাইছে কিবা এটা গাই দিব লাগে অঁ কিবা এটা গাব লাগে ধুনুন মানে গাই দিয়া কি ধুনীয়াকৈ উঠি পাইছা আকৌ ক'ত ধুম হ'ল কালি দেখুৱাই দিয়াচোন ক'ত হৈছিলে হাঁহ হৈছিলে ক'ত হৈছিলে তাত বোলে তাত বোলে দেখুৱাই দিয়া কপালত দেখুৱাই দিয়া কপালত আইতা বুলি ক'ব আজি মা বুলি কৈছে মাক নায়ে সেইখিনি সময়ত ওচৰত দৌৰ মাৰিছিলে তাত মানে বৰ ধুনীয়া জেগাখিনি ইমানেই ভাল নহয় অ মুনু বাদ দিয়ক আৰু বুলি কৈ আছে খাবলৈ আৰু মই আনিছিলোঁ তেনেকৈ কুকাৰত দি দিলোঁ যে সেইকাৰণে আজি ভাল পাইছ আজি বেছি ভাল লাগিলে নহয় এতিয়া 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 খোৱা এতিয়া সিহঁতি দুপিচ টেষ্ট কৰিছে কেলৈ আহিলা
মই মনে মনে আহিছিলো ভিডিঅ'টো এডিটিং কৰিব লাগে নহয় ঐ দেহা মই টোপনি খতি কৰি নোৱাৰিম নহয় এই লুকুৱাইছেগৈ চোৱা চুকত হাঁহি দেখুৱালে নহয় যোৱা মই ভিডিঅ' এডিটিং কৰোঁ যোৱা তুমি যোৱা যোৱা এই ধুনীয়া ছোৱালীয়ে নেকানে নহয় অলপতে মোক কৈছে আইতা কাজল কাজল চাওঁ কাজল চাওঁ আইতা কাজল কাজল এতিয়া লুকাই থাকা গৈ যা ক'ত লুকাবা কাজল দিবলৈ কোৱা মানুহজনীয়ে খালি চুচু কৰিলে ৰখাব নোৱাৰে চুচু চুচু বুলি কৈছিলে চুচু ওলাই গ'ল এতিয়া মুনুৱে পেণ্টটো চেঞ্জ কৰি থৈ গৈছে আৰু লুকাই থাকা দেই লুকাই থাকা তোমাৰ লগত অকল মোৰ ধেমালি কৰি থাকিলে নহয় দেই শুন মোৰ এতিয়া স্কুল খুলিব মই কাপোৰ উলিয়াব লাগে কি কাপোৰ পিন্ধি যাম কাইলৈ গিগিত লৈ নাই নতুন কাপোৰ মই উলিয়াইছোঁ কাইলৈ স্কুল যাবৰ কাৰণে বেলেগে ইস্ত্ৰি কৰি থাকিবলৈ মন নগ'ল আৰু নতুন কাপোৰ এটা কিনি আনি থৈছিলোঁ একেবাৰে চিম্পুল হয় আপোনালোকক তাকে দেখুৱাইছোঁ দেই ৰ'ব আমাৰ আকৌ গাড়ীতে তুলিলেগৈ নহয় গিগি বোলে ঘুং অঁ দিওঁ দিওঁ ৰ'বা মই দেখুৱাওঁ আকৌ আৰু ব্লাউজ এটাহে খালি নাই ইয়াৰ লগত অ' ব্লাউজ এটাহে নাই ইয়াৰ লগত শুন নতুন কাপোৰ নেপেলাব তেনেকৈ দেখা মোৰ খং উঠিব আকৌ দেই মই বেয়া পাম তোমাক কেলৈ ফফ কৰিছা চাওঁ গ'ল লুকালেগৈ এইবাৰ আপোনালোকক দেখুৱাব পাৰিম এইখন চাদৰ মানে বোৱা চাদৰ নিচিনা এখন বোৱা চাদৰ নিচিনা মানে ঘৰত বোৱা নহয় কিন্তু মানে দোকানত একেবাৰে বোৱা নিচিনাই পাইছোঁ কোনোবা কিবা শালৰ পৰা আনিছিলে নেকি তেওঁলোকে তাৰপাছতে মই সেই তেখেতকে ক'লোঁ বোলো দহিটো পাতি দিবচোন বগা বগা দহি লগাই দিলে ইমান ভাল লাগিছে চাওকচোন চাদৰখন আৰু তাৰ লগত একেবাৰে নিমিলিব তথাপিতো এইটো ব্লাউজে পিন্ধিম বুলি ভাবিছোঁ আৰু এইখন মেখেলা এটা বছৰৰ মূৰত এমাহেই মাত্ৰ এনেকৈ বন্ধ পাওঁ যিটো বন্ধ পৰিয়ালৰ লগত কটাবলৈ পাৰোঁ ইফালে ইফালে ফুৰাও হয় কিন্তু এইবাৰ বাৰু ইমান বেছি ফুৰা নহ'ল কাৰণ মই নিজে অসুস্থ ন পৰিবাৰে শুনচাবা তথাপিও এবছৰৰ মূৰত এমাহ একেলগতে ঘৰৰ মানুহবোৰৰ লগত থাকিলোঁ এতিয়া কাইলৈৰ পৰা আকৌ গতানুগতিক জীৱন যাম ৰাতিপুৱাই পামহি আৰু কিমান সময়ত ডিউটি এনেকৈ কৰিবই লাগিব ন চাদৰখন বহুতে এনেকৈ কৰি পেলাই সেই বিচনাত লৈ পেলাই যাবে মই কিন্তু এনেকৈ যাপো চাওক এনেকৈ কৰি দিওঁ সকলোৰে পৰা বিদায় লৈছোঁ আপোনালোক ভালে কুশলে থাকিব আৰু আশীৰ্বাদ কৰিব স্কুললৈ গৈছোঁ আহিছোঁ কেৱল সেইটোৱে নহয় স্কুললৈ গৈ কেৱল পঢ়া শুনাত নহয় বাকী সকলো ক্ষেত্ৰতে যাতে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনি আশীৰ্বাদ বিচাৰিম আপোনালোকৰ পৰা আৰু যিমানখিনি পাৰোঁ অন্যান্য ভাল ভাল ভিডিঅ' কিছুমানো দিবলৈ চেষ্টা কৰিম মানে প্ৰতিটো ভিডিঅ' ভাল আচলতে বিচাৰিব জানিলে চবতে ভালেই পোৱা হয় কিন্তু তাৰ মাজতো বহুতে কয় নহয় বোলে আপোনালোকে অকল এইবিলাক ভিডিঅ' দিয়ে বেলেগ ভিডিঅ' দিব আজি দেখিলে নহয় সেয়া ডিলিট হৈ গ'ল সেই তেনেকুৱা নিচিনা হয় গতিকে সকলোৰে পৰা বিদায় লৈছোঁ মাত্ৰ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম সদায় দিয়াৰ দৰে মৰম দিব মৰম ভাল পোৱাখিনি পাই থাকিলে ভিডিঅ'বিলাক দিবলৈ ভাল লাগে কাৰণ ব্যস্ততাৰ সময় এতিয়াৰ পৰাতো আকৌ বহুত ব্যস্ত হৈ যাম সেই ব্যস্তৰ মাজতো আপোনালোকলৈ ভিডিঅ'খিনি আগবঢ়াবলৈ হ'লে আপোনালোকৰ পৰা মৰম পাবই লাগিব শিক্ষক হ'লেই নহ'ব শিক্ষকসকলৰ এনেকুৱা কিছুমান গুণ থাকিব লাগিব যিবিলাক গুণৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক ভাল পায় আৰু যি ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক ভাল পায় সেই শিক্ষকে বুজালে বোলে ছাত্ৰ ছাত্ৰীয়ে খুব ভালকৈ বুজিব পাৰে আৰু সেই মৰম সেই ভাল পোৱাৰ সেই গুণখিনিৰ অধিকাৰী হ'বৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰিব সকলোকে পুনৰবাৰ মৰম জনাই আজিলৈ ভিডিঅ'টো সামৰিছোঁ বাই বাই ক'বলৈ আহিছোঁ ৰ'ব কোৱা বাই বাই কোৱা আকৌ আহিম দেই আকৌ আহিম বাই বাই